Hello future officers. মই অমিত বিশ্বকৰ্মাই আপোনালোকক আৰু এটা সিৰিজলৈ স্বাগতম জনাইছো। এইটো সিৰিজত আমি যিমানবোৰ ইম্পৰ্টেন্ট গভৰ্নমেন্ট স্কিমছ আছে সেই গভৰ্নমেন্ট স্কিমছখিনি কভাৰ কৰিম। ঠিক আছে, এতিয়া কথা হ'ল মই ইম্পৰ্টেন্ট গভৰ্নমেন্ট স্কিম বুলি কৈছো। ইম্পৰ্টেন্ট হয় বুলি মই কেনেকৈ গম পালো? এইখিনি ইম্পৰ্টেন্ট হেতু কাৰণে হয়, এই স্কিমখিনি যিখিনি পঢ়াম মই হেতু কাৰণে ইম্পৰ্টেন্ট হয় বিকজ এই স্কিমছখিনি ৰিপিটেডলি যিমান ইউনিয়ন গভৰ্নমেন্টৰ বাজেট আছে এটো বছৰে নহয় আগৰ বছৰো, ঠিক আছে, প্লাস অসম গভৰ্নমেন্টৰ বাজেট প্লাস ইকনমিক সাৰ্ভে আৰু প্লাস যিমানবোৰ ইম্পৰ্টেন্ট গভৰ্নমেন্ট ডকুমেন্টছ আছে তাত যিবোৰ স্কিমছ কন্টিনিউয়াছলি মেনশন কৰা হৈছে সেইখিনি মই উঠাই লৈছো। ঠিক আছে, তো আমাৰ কাৰণে সেইখিনি স্কিমছে ইম্পৰ্টেন্ট। ঠিক আছে, তো আমি এটা এটা কৈ স্কিমছ অকল জানিবলগীয়া, ঠিক আছে, আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা জানিবলগীয়া সেইখিনি আমি কভাৰ কৰিম। এতিয়া প্ৰথম কথা হ'ল যে এইটোতো এপিএসসি সিসিৰ কাৰণে ৰিলেভেন্ট হয়, প্লাস ইউপিএসসি যিসকল ষ্টুডেণ্টে ইউপিএসসি দিব তাহাঁতৰ কাৰণেও ৰিলেভেন্ট হয়, প্লাস আমাৰ যিমানবোৰ ষ্টেট গভৰ্নমেন্ট আৰু ইউনিয়ন গভৰ্নমেন্টৰ মানে এক্সামছ হয় সেইখিনি তাহাঁতৰ কাৰণেও ৰিলেভেন্ট হয়। ফৰ এক্সাম্পল এডিআৰই কোনোবাই যদি দিব বিচাৰিছে তাহাঁতেও এই ভিডিঅ'টো পাৰ্টিকুলাৰটো ভিডিঅ'ত যদি চায় সিৰিজটো চায় তেতিয়াহ'লে তাহাঁতি লাভৱান হ'ব। ঠিক আছে, তো আমি ষ্টাৰ্ট কৰোঁ। সো গভৰ্নমেন্ট স্কিমবোৰ পঢ়াৰ সময়ত আমি মানে সেই তাৰ বেকগ্ৰাউণ্ডটো জানি ল'ব লাগিব। প্ৰথম কথা হ'ল স্কিমছ মানে কি? ঠিক আছে, স্কিম মানে হ'ল গভৰ্নমেন্টে কিবা এটা পাৰ্টিকুলাৰ অবজেক্টিভ এচিভ কৰিবলৈ। ফৰ এক্সাম্পল গভৰ্নমেন্টৰ মেইন কাম হ'ল ওয়েলফেয়াৰ। ঠিক আছে, তো এই ওয়েলফেয়াৰ পাব্লিকৰ যিটো ওয়েলফেয়াৰ আছে ওয়েলফেয়াৰ কৰাৰ কাৰণে তাহাঁতি কি কৰে এই স্কিমবোৰ বনায়। ঠিক আছে, এই স্কিমবোৰৰ সহায়ত পাৰ্টিকুলাৰ ফৰ এক্সাম্পল এটা গভৰ্নমেন্টৰ যিখিনি প্ৰায়ৰিটিজ থাকে সেই প্ৰায়ৰিটিজ এচিভ কৰিবলৈ সুবিধা কৰে এই স্কিমছখিনি। তো এই স্কিমখনৰ এই যিমানবোৰ গভৰ্নমেন্ট স্কিমছ আছে সেই স্কিমছখিনিৰ টাইপছ, ঠিক আছে, দুটা টাইপত আমাৰ যিমানবোৰ গভৰ্নমেন্ট স্কিমছ আছে এই গভৰ্নমেন্ট স্কিমছখিনিক আমি দুটা টাইপত ভাগ কৰিব পাৰোঁ। এটা হ'ল চেন্ট্ৰেল সেক্টৰ স্কিমছ, ওকে, নেক্সট হ'ল চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। ডিফাৰেন্স কি আছে? যিবোৰ চেন্ট্ৰেল সেক্টৰ স্কিমছ হ'ব সেই স্কিমছবোৰত যিমান টকাৰ দৰকাৰ পৰিব সেই টকাখিনি ইউনিয়ন গভৰ্নমেন্ট, ঠিক আছে, ইউনিয়নত যিটো চেন্ট্ৰেলত দিল্লীত থকা গভৰ্নমেন্টটোৱে ফাণ্ডিং কৰিব। 100% ফাণ্ডেড বাই দ্য ইউনিয়ন গভৰ্নমেন্ট। যিমানবোৰ চেন্ট্ৰেল সেক্টৰ, মই এতিয়া যেতিয়াই ক'ম যে এইটো চেন্ট্ৰেল সেক্টৰ স্কিম হয় তাৰ মানে হ'ল যে ইয়াৰ এই স্কিমটোৰ যিমান ফাণ্ডিং হ'ব সেই ফাণ্ডিংখিনি কোনে কৰিব? আপোনাৰ ইউনিয়ন গভৰ্নমেন্টে কৰিব। ওকে, নেক্সট হ'ল চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম। চেন্ট্ৰেলি স্পন্সৰ্ড মানে চেন্ট্ৰেল গভৰ্নমেন্টে বনাইছে স্কিমটো, বাট গোটেই টকাখিনি চেন্ট্ৰেল গভৰ্নমেন্টে নিদিয়ে। সেই স্কিমটোৰ কাৰণে দৰকাৰ যিমানখিনি টকা আছে সেই টকাখিনি চেন্ট্ৰেল গভৰ্নমেন্টে নিদিয়ে, আপোনাৰ অলপ টকা ষ্টেট গভৰ্নমেন্টেও দিব লাগিব। তো আপোনালোকে সুধিব চাগে ষ্টেট গভৰ্নমেন্টে কিমান টকা দিব লাগিব? চাওক, যদি আপোনাৰ ষ্টেটটো পাৰ্টিকুলাৰ ৰাজ্যটো যদি স্পেচিয়েল কেটেগৰী ষ্টেটাছত পৰে তেতিয়াহ'লে যিমান 100% যদি টকা দৰকাৰ পৰিছে, 100 টকা যদি টোটেল দৰকাৰ পৰিছে, 90 টকা আপোনাৰ ইউনিয়ন গভৰ্নমেন্টে দিব আৰু 90 আপোনাৰ বাচিলে কিমান? 10 টকা। ঠিক আছে, 10 টকা আপোনাৰ ক'ত দিব লাগিব? মানে ষ্টেট গভৰ্নমেন্টবোৰে দিব লাগিব, যদিহে সেই ষ্টেটটো স্পেচিয়েল কেটেগৰী ষ্টেট হয়। আপোনালোকে সুধিব যে ছাৰ স্পেচিয়েল কেটেগৰী ষ্টেট মানে কি? স্পেচিয়েল কেটেগৰী ষ্টেট মানে হ'ল স্পেচিয়েলি বেকৱাৰ্ডনেছত যিমানবোৰ ষ্টেটছ মানে বাকীবোৰ ষ্টেটৰ তুলনাত ৰিলেটিভলি বেকৱাৰ্ড হৈ আছে চাৰ্টেন ক্ৰাইটেৰিয়াছ, তো তাহাঁতক কি কৰিছে স্পেচিয়েল কেটেগৰী ষ্টেটৰ এটা মানে ষ্টেটাছ দিছে। এইটো কি কনষ্টিটিউশ্যনত মেনশ্যন আছে স্পেচিয়েল কেটেগৰী ষ্টেটৰ মানে এনেকুৱা দিব লাগিব বুলি? কনষ্টিটিউশ্যনত মেনশ্যন নাই। ফাইনেন্স কমিশ্যনে সেই প্ৰিভিয়াছ যিমানবোৰ ফাইনেন্স কমিশ্যন আছে ফাইনেন্স কমিশ্যনে কৈছে, ফাইনেন্স কমিশ্যনৰ কথা আপোনালোকে গম পায়, ফাইনেন্স কমিশ্যনে কি কৰে ইউনিয়নৰ ওচৰত যিমান টকা আহে স্পেচিয়েলি ইন টেক্সেছ, ঠিক আছে, টেক্সত ইউনিয়ন গভৰ্নমেন্টৰ ওচৰত যিমানখিনি টকা আছে সেইখিনিক কি কৰে ফাইনেন্স কমিশ্যনে ষ্টেট যিমানবোৰ গভৰ্নমেন্টছ আছে তাহাঁতকো ভগাই দিয়ে। ঠিক আছে, বিকজ আমাৰ কনষ্টিটিউশ্যনে কি কয়? কনষ্টিটিউশ্যনে কয় যে আপোনাৰ যিখন কনষ্টিটিউশ্যন আছে সেইখন ইউনিয়নৰ ফালে বায়াছড বহুত, মানে আপোনাৰ সব ফালে, আপোনাৰ যদি ফাইনেন্সিয়েল সেক্টৰতে হওক বা পাৱাৰৰ সেক্টৰতে হওক, পাৱাৰ যিটো মানে এক্সিকিউটিভ লেজিসলেটিভ জুডিচিয়াৰী, তো এইফালে তাত আপোনাৰ কি হয় যে ইউনিয়নৰ ফালে বেছিকৈ আপোনাৰ ঝুকা হোৱা। ঠিক আছে, তো সেইটো কাৰণে কি হয় যে ফাইনেন্স কমিশ্যনে তাক বেলেঞ্চ কৰিবলৈ, ৰিজনেল ডিছপাৰিটি হেক কৰিবলৈ ফাইনেন্স কমিশ্যনে কি কৰে আপোনাৰ গোটেই আপোনাৰ টকাখিনি ডিষ্ট্ৰিবিউট কৰি দিয়ে।
ঠিক আছে যিমান ইউনিয়ন গভৰ্ণমেণ্টৰ ওচৰত আহিল তাৰে অলপ শতাংশ টকা ডিষ্ট্ৰিবিউট কৰে আমি ফাইনেন্স কমিশ্যনৰ বিষয়ে আমাৰ ইকনমিৰ যিখিনি মানে বেসিক কোর্স আছে তাত আমি ধুনীয়াকৈ পঢ়ো ৰাইট তো ফাইনেন্স কমিশ্যনে মানে সেই আৰু ফাইনেন্স কমিশ্যনে কয় যে আপোনাৰ 1969 আই থিংক ঠিক আছে তো 1969 যেটো ফাইনেন্স কমিশ্যন বনিছিলে সেই ফাইনেন্স কমিশ্যনে কৈছিলে যে স্পেশাল ক্যাটেগরি স্টেটস কিছুমান হ'ব এতিয়া কথা হ'ল স্পেশাল ক্যাটেগরি স্টেটস কোনখিনি হয় যিমানবোৰ নৰ্থ ইষ্টৰ স্টেটস আছে সেইখিনি প্লাস হিমাচল প্ৰদেশ প্লাস উত্তৰাখণ্ড প্লাস আপোনাৰ নতুনকে আপোনাৰ তেলেংগানাকো স্পেশাল ক্যাটেগরি স্টেটৰ আপোনাৰ স্ট্যাটাসটো দিয়া হৈছে তো যদি স্পেশাল ক্যাটেগরি স্টেটস হয় তেতিয়া হলে যদি গভৰ্ণমেণ্টৰ কোনো এটা স্কিম থাকে আৰু হেতু যদি সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় তেতিয়া হলে যিমান টকাৰ দৰকাৰ পৰিব যদি স্পেশাল ক্যাটেগরি স্টেট হয় তেতিয়া হলে তাৰ 90% টকা ইউনিয়ন গভৰ্ণমেণ্টে দিব আৰু 10% টকা হে ষ্টেট গভৰ্ণমেণ্টে দিব লাগিব স্পেশাল ক্যাটেগরিৰ আৰু যদি আদাৰ ষ্টেট হয় তেতিয়া হলে ডিভিজনটো কেনেকুৱা ধৰণে হ'ব 60-40 ৰেশিওত হ'ব মানে যিমানটো স্কিমত টকা দৰকাৰ পৰিব সেই স্কিমৰ টকাটো আপোনাৰ কি হ'ব যে 60% আপোনাৰ ইউনিয়ন গভৰ্ণমেণ্টে দিব আৰু 40% ষ্টেট গভৰ্ণমেণ্টে দিব লাগিব বুজি পাইছে আকৌ সেন্ট্ৰালি স্পন্সৰ্ড যিমানখিনি স্কিমছ আছে সেইখিনি আকৌ কোৰ স্কিমছ আৰু কোৰ অফ দা কোৰ স্কিমত ডিভাইড কৰিছে ঠিক আছে এইখিনি আমি যদি গম পাই যাওঁ তেতিয়া হলে আমাৰ কাৰণে স্কিমৰ টাইপছবোৰ পঢ়া ইজি হৈ যাব মনত ৰখা ইজি হ'ব বুজি পাইছে তো সেন্ট্ৰালি স্পন্সৰ্ড স্কিমক কোৰ স্কিম আৰু কোৰ অফ দা কোৰ স্কিমটো আপোনাৰ মানে কোৰ স্কিম মানে একদম মোস্ট ইম্পৰ্টেন্ট স্কিমছখিনি এইখিনি ইয়াত থাকিব এটো ক্যাটেগৰিত থাকিব আৰু কোৰ অফ দা স্কিম তাতকৈ ইম্পৰ্টেন্ট ঠিক আছে একদম মানে বহুত বেছি ইম্পৰ্টেন্ট স্কিমছখিনি ইয়াত থাকিব বুজি পাইছে কোৰ অফ দা কোৰ স্কিম ওকে সো আমি ইমানটো জানিব লাগে তো এতিয়া আমি স্টাৰ্ট কৰিব পাৰো যে স্কিম ঠিক আছে তো প্ৰথম ইম্পৰ্টেন্ট যেটো স্কিম হয় হেতু কি হয় যে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি তাক শৰ্ট ফৰ্মত পিএম কিষাণ বুলিও কয় ঠিক আছে এতিয়া কথা হল এটো ৰিলিজ কেতিয়া হৈছিল এই স্কিমটো গভৰ্ণমেণ্টে ৰিলিজ কেতিয়া কৰিছিল 2019 ত ওকে সো এতিয়া আমি পঢ়িম যে এতিয়া সব যেটো পিএম কিষাণ আছে পিএম কিষাণৰ টাইপ কি হয় পিএম কিষাণৰ টাইপ হল যে সেন্ট্রাল সেক্টর স্কিম হয় সেন্ট্রাল সেক্টর স্কিম হৈ যোৱাৰ লগে লগে আমি কি গম পাই যাব লাগিব যে পিএম কিষাণত যিমানখিনি ফান্ডিং হ'ব এই ফান্ডিংখিনি কি হ'ব যে আপোনাৰ 100% ইউনিয়ন গভৰ্ণমেণ্টে দিব সেন্ট্রাল সেক্টর ঠিক আছে আৰু যেটো মানে ডিভিজন হয় আপোনাৰ ষ্টেট আৰু সেন্টাৰৰ মাজত হেতু আছিল যে আপোনাৰ কি ষ্টেটে অলপ টকা দিব আৰু ইউনিয়নে অলপ টকা দিব বুজি পাইছে মিনিষ্ট্ৰি কি হয় কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহে অবভিয়াসলি কিখিনি এটো গেছ কৰিব পাৰো আমি যে Ministry of Agriculture and Farmers Welfare এই পিএম কিষাণ যেটো স্কিম আছে তাৰ পারপাস কি হয় মেইন অবজেক্টিভ কি হয় যে যিমানখিনি আপোনাৰ ল্যান্ড হোল্ডিং মানে যিমানখিনি ফাৰ্মাৰৰ ওচৰত এটলিষ্ট তাহাতৰ নিজৰ মানে মাটি আছে তাহাতৰ যিখিনি আপোনাৰ ফাইনান্সিয়াল নিডস আছে স্পেশালি টু ফুলফিল দা মানে হেৰ ইনপুটৰ কাৰণে ফৰ এক্সাম্পল ফার্মিং কৰিব বিচাৰিছে বা আপোনাৰ খেতি কৰিব বিচাৰিছে খেতিৰ কাৰণে আপোনাৰ কি কি দৰকাৰ পৰিব আপোনাৰ খেতি কৰিম এটলিষ্ট আপোনাৰ সিড যেটো আছে বীজটো দৰকাৰ পৰিব তো বীজটো কিনাৰ কাৰণে আৰু ফার্ম লেবাৰৰ থাকে আপুনি ফিল্ডত আপুনি লেবাৰ কৰিব তো নাঙল চাঙল মাৰিব লাগিব তো হেইটোৰ কাৰণে হেখিনি হল আপোনাৰ ইনপুটস ঠিক আছে তো ইনপুটৰ কাৰণে যাতে ফাৰ্মাৰ্স খিনিৰ আমাৰ খেতিয়ক খিনিৰ মানে কষ্ট নহয় হেতু কাৰণে সেন্ট্রাল গভৰ্ণমেণ্টে কি কৰিছে পিএম কিষাণ স্কিমটো লঞ্চ কৰিছে তাত কি কৰা হ'ব যে যিমানখিনি মানে এটলিষ্ট মানে ফাৰ্মাৰ্সবোৰৰ ফাইনান্সিয়াল নিডস ঠিক আছে সেইখিনি ফুলফিল কৰা হ'ব যে পিএম কিষাণৰ আন্ডাৰত বেনিফিট কেনেকুৱা ধৰণৰ বেনিফিট হ'ব যে কি বেনিফিট দিয়া হ'ব যে ইয়াত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হ'ব ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হ'ব কিমান 6000 টকা প্ৰতি বছৰে 6000 টকা আপোনাৰ যিমানবোৰ ফাৰ্মাৰ্স আছে ল্যান্ড হোল্ডিং ফাৰ্মাৰ্স আছে যিমানবোৰ ল্যান্ড হোল্ডিং ফাৰ্মাৰ্স আছে তাহাতক কি কৰা হ'ব 6000 টকা আপোনাৰ ইয়াৰলি দিয়া হ'ব ইনষ্টলমেন্ট বেসিছত ঠিক আছে ইনষ্টলমেন্ট বেসিছত 2000 টকা in every 4 months 4 monthত আপোনাৰ 2000 টকাকে আপোনাৰ কি হ'ব তিনটা ইনষ্টলমেন্ট দিব 6000 টকা ঠিক আছে 6000 টকা টোটাল ইয়াৰত দিব ইয়াৰত কি হ'ব যে হেতু কি ইয়াৰত মানে কি হ'ব 6000 টকা তো একেলগে দি নিদিয়ে 2000 টকা 2000 টকা 2000 টকাকে দিয়া হ'ব বুজি পাইছে বেনিফিশিয়াৰি কোন হ'ব যে বেনিফিশিয়াৰি হ'ব যিমানবোৰ ল্যান্ড হোল্ডিং ফাৰ্মাৰ্স আছে যিমানবোৰ ল্যান্ড হোল্ডিং ফাৰ্মাৰ আছে আগতে কি হৈছিল এই পিএম কিষাণ স্কিমটোৰ আন্ডাৰত কি হৈছিল যে যিমান আপোনাৰ যে মানে ফার্ম সাইজটো ম্যাটার কৰিছিল যে কিমান মানে এক কাঠা মাটি আছে দুই কাঠা মাটি আছে এনেকুৱা ধৰণৰ ফার্ম সাইজটো ম্যাটার কৰিছিল বাট এতিয়া হে যেটো কেপিং আছে ফার্ম সাইজৰ কেপিং হেতু অতৰাই পিনে যিমানবোৰ
আপোনাৰ মাটি থকা আপোনাক ফাৰ্মাৰক এই PM স্কিম মানে কিষাণ স্কিমৰ বেনিফিট পাব ফাৰ্মাৰে ঠিক আছে এতিয়া চাওক আৰু এটা কথা ক'বলৈ লাগিব যে এতিয়া চাওক ইয়াত যে আমি স্কিমটো পঢ়াৰ লগে লগে আমি কি কৰিম কিছুমান মিসেলেনিয়াস টপিক ঠিক আছে যিখিনি আপোনাৰ কাৰণে জনা দৰকাৰ ফৰ এক্সাম্পল ইয়াত মিসেলেনিয়াস টপিক কি আছে যে এইটো চাওক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT বুলি শৰ্ট ফৰ্মত কয় হোৱাট ইজ DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰত কি হয় যে এই 6000 টকাটো বা মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ৱৰ্ডটো বিভিন্ন জায়গাত পাব আপোনালোকে তো যেতিয়াই পাব ৱৰ্ডটো তেতিয়া মানে সেই আৰু ফাইনান্সিয়াল যিমানখিনি টকা আছে আগতে কি হৈছিলে যে যেতিয়া টকা দিয়া হৈছিলে ঠিক আছে তো মিডিলত যিমানখিনি অফিচাৰ্ছখিনি খাই দিয়ে ঠিক আছে আল্টিমেটলি যিটো আল্টিমেট বেনিফিচিয়াৰী আছে সেই বেনিফিচিয়াৰীটোৰ টকাটো নাপায় মিডলমেনে খাই দিয়ে তো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ মানে আপোনাৰ ইউনিয়ন গভৰ্ণমেণ্টৰ পৰা যিমান সেই 6000 টকাটো ডাইৰেক্ট বেনিফিচিয়াৰী এতিয়া বেনিফিচিয়াৰী কোন হয় আপোনাৰ ফাৰ্মাৰ তো ফাৰ্মাৰৰ ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ডাইৰেক্ট তো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ঠিক আছে বেংক একাউণ্টত ডাইৰেক্ট আহি যাব থ্ৰু এই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ লগত এটা মানে টাৰ্ম ৰিলেটেড হৈ আছে সেইটো হল জেম ঠিক আছে জেম JAM জেম ফৰ মানে জে মানে যেটো জে আছে জে ফৰ জনধন ঠিক আছে জনধন একাউণ্ট এই আমি জনধন একাউণ্টৰ বিষয়ে আজি এটা স্কিম পঢ়িম সেই স্কিমতো আপোনাৰ জনধন একাউণ্টৰ কথাই লিখা আছে ঠিক আছে জনধন তাৰ পিছত A ফৰ আধাৰ আৰু M ফৰ মোবাইল এই জনধন এই তিনটা বস্তু এইটো জেম ট্ৰিনিটি বুলিও কয় ঠিক আছে এই তিনটা বস্তুৰ লগ লাগি পিনে কি হয় যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ সফল হয় ঠিক আছে জেম ট্ৰিনিটি এই JAM ঠিক আছে জনধন আধাৰ আৰু আপোনাৰ মোবাইল তো এই মানে এতিয়া চাওক যদি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'বলগীয়া আছে তেতিয়া হলে জনধন মানে এই বেংক একাউণ্টটো লাগিবই আধাৰ কাৰ্ডো কম্পালসৰি হ'ব আৰু মোবাইল লাগিব তেতিয়াহে আপোনাৰ এই ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ব পাৰিব বুজি পাইছে তো পৰীক্ষাত MCQত আহি যাব পাৰে যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কথা তো মই এনেকৈ মই কৰাই থাকিম যে যিমানটো পাৰিম কম টাইমত ঠিক আছে যাতে ম্যাক্সিমাম নলেজ লৈ যাব পাৰে সেইটো মই এনশিওর কৰিম ঠিক আছে আৰু আপোনালোকে হেতু ইয়াত দেখিবই ওকে তো আপোনালোকে চাওক এতিয়া যে এতিয়া আধাৰ কম্পালসৰি হ'ব বুলি এই যেতিয়া ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ দেখি পালে তেতিয়া তো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইজ বেসড অন জেম ঠিক আছে জেমৰ এইটো তো আধাৰ হয় তো আধাৰ নোৱাকে তো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ব নোৱাৰে তো আল্টিমেটলি এইটো লাইন নিলিখিলেও হ'ব জাস্ট মই লিখি হেতু কাৰণে দেখাইছো যাতে নেক্সট টাইমৰ পৰা মই হেনেকা টাইম ধৰণৰ লাইন নিলিখো যাতে আপোনালোকৰ টাইমটো সেভ হয় এতিয়া চাওক আপোনালোক হৈছে APSC এক্সাম দি আছে কিছুমানে UPSC এক্সামও দিব তো আপোনালোক অলৰেডি স্মাৰ্ট হয় ঠিক আছে মই এইখিনি আপোনালোকে উলাই ল'ব পাৰিব ঠিক আছে উলাই ল'ব পাৰিব আৰু কেনেকৈ উলাই মই অলৰেডি দেখাই দি গৈ আছো মোৰ যিমানখিনি ভিডিও আছে আপোনালোকে চাব পাৰে তো তাত মই দেখাই দি গৈ আছো যে হাউ উই শুড প্ৰিপেয়াৰ স্মাৰ্টলি ঠিক আছে স্মাৰ্টলি তো আপোনালোকে অলৰেডি মই কনসিডাৰ কৰি লৈছো আপোনালোক অফিচাৰ হয় সেই কাৰণে মই ফিউচাৰ অফিচাৰ্স বুলি কওঁ ঠিক আছে তো হেতু কাৰণে মই এইখিনি যেনেকৈ আধাৰ কম্পালসৰি হ'ব তো জেমৰ পৰা আমি গমে পাম ন তো হেতুই তো আমি হেনেকৈ কি কৰিম যে আমি স্মাৰ্টলি প্ৰিপেয়াৰ কৰিম কম টাইমত বেছি বস্তু আমাৰ যাতে আমি ল'ব পাৰো হেতু আমি চেষ্টা কৰিম ওকে এতিয়া চাও সাম ফাৰ্মাৰ্স ফ্যামিলি এক্সক্লুডেড ঠিক আছে এই স্কিমটোত কিছুমান ফাৰ্মাৰৰ ফ্যামিলি এক্সক্লুডেড ফৰ এক্সাম্পল আপোনালোকে এইখিনি কি এইটো একচুয়ালি মই এক্সেট্ৰা বুলি লিখি পিনে এইটো কৰি দিছো মানে সামাৰাইজ কৰি দিছো কেলে বিকজ এইখিনি সক আপোনালোকে গেছ কৰিব পাৰিব ইউ আৰ স্মাৰ্ট ঠিক আছে গেছ কৰিব পাৰিব আপোনালোকে নিজে ভাবক যে PM কিষাণৰ যিটো 6000 টকা আছে হেতু যদি আপোনাৰ গভৰ্ণমেণ্ট এমপ্লয়িবোৰক দিয়া হয় তাৰ কি লাভ হ'ব কম পাইছে না যদি আমি কিহৰ কাৰণে পঢ়ি আছো পৰীক্ষাৰ কাৰণে পঢ়ি আছো মনত ৰাখিব আমি পৰীক্ষাৰ কাৰণে পঢ়ি আছো আমি মানে সেই আৰু স্কিমটোৰ বেনিফিট উঠাবলৈ নাযাওঁ ঠিক আছে আমি পৰীক্ষাৰ কাৰণে যিমানটো দৰকাৰ হ'ব আমি সিমানটোই পঢ়িম এতিয়া কথা হ'ল যে এতিয়া আপোনালোকে পৰীক্ষাত কি আহিব MCQ টাইপত আহিব ঠিক আছে MCQ টাইপত সুধিব যে মানে সুধিব পাৰে এইটো আপোনাৰ সুধিব পাৰে যে আপোনাৰ যিমানখিনি মানে গভৰ্ণমেণ্ট এমপ্লয়িৰ কাৰণে যেটো PM স্কিম কিষাণ স্কিম আছে হেতু এপ্লিকেবল হয় বাট আপোনালোকে গেছ কৰিব পাৰিব হেতু ৰাইট Similarly, just আপোনালোকে ইমানটো মনত ৰাখিব লাগে এইটো পইণ্টৰ পৰা যে এই PM কিষাণ স্কিমটো সবৰ কাৰণে নহয় ঠিক আছে সবৰ কাৰণে নহয় তো হেতু মনত ৰাখিলে হ'ব এটা ইমপ্লিমেন্টেশন কেনেকৈ হ'ব ইমপ্লিমেন্টেশনত ফৰ এক্সাম্পল কোনখিনি এলিজিবল বেনিফিচিয়াৰী হ'ব মানে কোনখিনি ফাৰ্মাৰ এলিজিবল হ'ব এইখিনি এক্সক্লুড কৰি পিনে কোনখিনি ফাৰ্মাৰ এলিজিবল ফাৰ্মাৰ হ'ব হেতু কোনে বাছি উলাব ষ্টেট গভৰ্ণমেণ্টে বা যদি ইউনিয়ন টেৰিটৰি হয় তেতিয়া হলে ইউনিয়ন টেৰিটৰি যেটো গভৰ্ণমেণ্ট হ'ব এডমিনিষ্ট্ৰেচনে হেতু বাছি উলাব ওকে এতিয়া সব এইটো মোস্ট ইম্পৰ্টেন্ট থিং যে কথা হল যে আমি পঢ়িলোৱাটো নলেজ আৰু আমাৰ পৰীক্ষাত কি আহে এপ্লিকেশন অফ নলেজ
বুজি পাইছে তো আমি নলেজ লৈ ললো এতিয়া আমি তাক এপ্লাই কৰিব চেষ্টা কৰিম তো দিস ইজ দ্য এমসিকিউ মোক মোৰ ওপৰত বিশ্বাস ৰাখক প্লিজ এই ভিডিঅটো ইয়াতে পজ কৰক পজ কৰি মই আতৰি দিম এতিয়া পজ কৰি আপুনি কি কৰক এই কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰক তাৰপিছত মই এতিয়া আপোনালোকে পজ কৰিলে আপোনাৰ সলভ কৰি পিনে আকৌ ভিডিঅটো প্লে কৰিব তেতিয়া কি হ'ব যে মই এতিয়া সলভ কৰি দেখাম ভুল কৰিলে একো মানে বেয়া কথা নহয় ঠিক আছে আৰু কি হ'ব যে তাৰ পৰা আপুনি শিকিব পাৰিব বা এমসিকিউ সলভিং যেটো মাইন্ডসেট আছে সেই মাইন্ডসেটটো আহিব আপোনাৰ ঠিক আছে ইয়াত চক এক্সাম যিবোৰ কম্পিটিটিভ এক্সাম থাকে ন কম্পিটিটিভ এক্সামত অকল নলেজ নলেই নহয় আমি নলেজ লৈ ললো এই মাত্ৰ পিএম স্কিমৰ আন্ডাৰ মানে স্কিমটোৰ বিষয়ে নলেজ ললো এই পিএম স্কিম মানে পিএম কিষাণ স্কিমটোৰ ওপৰতে এইটো কোৱেশ্চন বেসড হয় ঠিক আছে তো এতিয়া আপুনি নলেজ লৈ ললো এইটোক এপ্লাই কৰক ঠিক আছে এপ্লাই কৰিলে গম পাব যে কিবা এটা আপুনি মানে আৰু নতুন কিবা এটা শিকিব প্লিজ এতিয়া পজ কৰক এইটো ভিডিঅ আৰু ভিডিঅ কৰি পজ কৰি আপোনালোকে এইটো সলভ কৰক ঠিক আছে So, I think আপোনালোকে সলভ কৰিলে এতিয়া মই আপোনালোকৰ ওচৰত সলভ কৰিম ঠিক আছে এতিয়া সক উইথ ৰেফাৰেন্স টু প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস PM Kisan is a centrally sponsored scheme আমি কি পঢ়িছিলো PM Kisan তো centrally sponsored নহয় central sector scheme হয় তো এইটো তো ভুল হয় ঠিক আছে এইটো স্টেটমেন্ট তো ভুল হ'ব that provides এইটো স্টেটমেন্ট আমি ভুল হয় ধৰি ললো ওকে এইটো স্টেটমেন্ট ভুল wrong under the scheme an income support of 6,000 per year is provided to all farmer families to নহয় all farmer families নেকি হয় নেকি অকল মই কি কৈছিলো ল্যান্ড হোল্ডিং ফাৰ্মাৰ্স বুলৰ কথা কৈছিলো যাৰ ওচৰত ল্যান্ড আছে মানে মাটি আছে তাহাতৰ কথাই কৈছিলো অল টু নহয় তো আলটিমেটলি এটো ৰং হ'ব ঠিক আছে দেখিছানে কেনেকে অল টু হুমাই পিনে আপোনাক মানে এটো কৰিছে নহলে বাকি গুটে স্টেটমেন্টটো ঠিকই আছে ঠিক আছে বাট ইয়াত এটা অল হুমাই পিনে আপোনাৰ গুটে স্টেটমেন্টটো ৰং কৰি দিছে এই বস্তুটোৱে দেখিব লাগে এই বস্তুটোৱে হৈছে এপ্লিকেশন অফ নলেজ এইটো হৈছে এমসিকিউ সলভিং টেকনিক ঠিক আছে মই কৈছো আপোনালোকক ভ্যালু দিম দিস ইজ দ্য ভ্যালু ঠিক আছে এইটো বস্তু বিশ্বাস ৰাখক এইটো বস্তু বহুত কম মানে আপুনি দেখিব যে নলেজ দি আছে কাৰণ ভিডিও বনাব লাগে বাট মানে মই যেতিয়া বনাম তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ভ্যালু পাব আৰু শুনক এতিয়া ঠিক আছে এতিয়া সব ৰেসপন্সিবিলিটি অফ আইডেন্টিফাইং দা ল্যান্ড হোল্ডাৰ ফাৰ্মাৰ ফ্যামিলি এলিজিবল ফৰ বেনিফিট আন্ডাৰ দা স্কিম ইজ উইথ দা স্টেট বা ইউটি গভৰ্ণমেণ্ট এইটো কথা হসা তো আপোনালোকে ভাবিব যে এইটো তেতিয়া হলে আনসার কি হ'ব এটো আহা নাই আনসার কি হ'ব আপুনি ভাবিব এটো বাট ইউ আর রং most of the people মই জানো যে আপোনালোকে এটো মাৰি দিছে ঠিক আছে you are wrong why because see this incorrect দেখিছেনে এইটো মই শিকাব বিচাৰি আছো এইটো আপোনালোকে ম্যাক্সিমামে মই জানো ইয়াত ভুল কৰি দিলে বাট এতিয়া কথা হল যে এতিয়া আপোনালোকৰ মাথাত খেলালে ন জুনে মানে সলভ কৰিছে তেউহে মানে তাৰ ইয়াৰ বেনিফিট যে গম পাইছে তেওঁলোকে মই জানো যে এটা ইচ্ছা কৰি মই মানে স্টেট মানে এতে আপোনাৰ 3 সেট কৰিছো ঠিক আছে এক্সামিনাৰৰ মাইন্ডসেট এটো আমি এক্সামিনাৰৰ মাইন্ডসেটটো আমি চাম ঠিক আছে এক্সামিনাৰৰ মাইন্ডসেট আপুনি জানে যে এনেকে আপুনি এনেকে পঢ়ি আহিলে তাৰপিছত আপুনি 3 টো দেখিলে 3 টো শুদ্ধ দেখিলে আপুনি মাৰি দিলে এইটো হল এক্সামিনাৰৰ মাইন্ডসেট এক্সামিনাৰে এনেকে খেলে কি চেক কৰিব বিচাৰিছে জানেনে প্ৰেজেন্স অফ মাইন্ড ঠিক আছে তো মই বাৰে কওঁ যে মই মানে ক্লাছতো কওঁ যে ইকোনমি বা আপোনাৰ যিমানখিনি মই ভিডিও সিৰিজ ওলাম সেইখিনি এটা বাহানা হে মই তো এইবোৰ শিকাব আহিছো ঠিক আছে এইবোৰ মই আপোনালোকক যদি মই যেটো মানে শিকিবলে 3-4 বছৰ 5 বছৰ লাগিছে হেতু যাতে আপোনালোকে পাইছে ঠিক আছে তো আমাৰ কোচিং সেন্টাৰত হেবোৰ মানে বহুত ধুনিয়াকে এইবোৰ কৰোৱা হয় ঠিক আছে তো এটা সক ইনকারেক্ট দিয়া আছে তো আনসার একচুয়ালি কি হ'ব ইনকারেক্ট তো হে বিচাৰি ওলাব দিছে দুটা ইনকারেক্ট তো 1 and 2 আনসার উইল বি সি বুজি পাইছে তো এনেকে যদি আমি দিস ইজ নলেজ দিলু তাৰপিছত তাৰ নলেজৰ এপ্লিকেশন শিকালো ঠিক আছে ওকে নেক্সট কি লৈ যাম প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা ঠিক আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা কেতিয়া লঞ্চ হৈছিল 2016 ত ওকে ইয়াৰ পৰা ইমানটো জানিবলগীয়া কথা আছে এইটো স্কিম কি হয় সেন্ট্ৰালি স্পন্সৰ্ড স্কিম এইটো স্কিম কি হয় সেন্ট্রাল সেক্টর স্কিম নহয় এইটো মনত ৰাখিব লাগিব সেন্ট্রাল কোনটো স্কিম সেন্ট্রাল সেক্টর হয় কোনটো স্কিম সেন্ট্রালি স্পন্সৰ্ড হয় ঠিক আছে এইটো হল সেন্ট্রালি স্পন্সৰ্ড স্কিম নোডেল এজেন্সি কি নহয় যেহেতু আপোনাৰ কি হয় ফসল বীমা
এতিয়া এটা কথা কৈলো এতিয়া বীমা মানে ইঞ্চুৰেঞ্চ ঠিক আছে কাৰ ইঞ্চুৰেঞ্চ ফচলৰ ইঞ্চুৰেঞ্চ মানে এই ক্ৰপছ কিনিৰ ইঞ্চুৰেঞ্চ ঠিক আছে এই ক্ৰপছ কিনিৰ আপোনাৰ কি হ'ব ইঞ্চুৰেঞ্চ দিয়া হ'ব এইটো স্কিমৰ আন্ডাৰত আল্টিমেটলি কথা সেইটো তো এতিয়া চাওক আমিতো লাইফ ইঞ্চুৰেঞ্চ কৰাৰ কথা শুনিছো ঠিক আছে লাইফ ইঞ্চুৰেঞ্চত কি হয় যে আপুনি কি কৰি থাকে যে আপুনি এটা এমাউণ্ট দি থাকে যাৰ নাম হয় প্ৰিমিয়াম ঠিক আছে এটা এমাউণ্ট আপুনি কোনো এটা এজেন্সিক দি থাকে ইঞ্চুৰেঞ্চ কোম্পানীক দি থাকে তো আপুনি প্ৰিমিয়াম হিচাপে কিছুমান টকা দি থাকে যদি আনফৰ্চুনেটলি আপোনাৰ কিবা ডেথ হৈ যায় বা আপুনি এটা টাইমলৈকে ইঞ্চুৰেঞ্চ পলিচিটি লয় ফৰ এক্সাম্পল 30 বছৰ 40 বছৰ যদি 40 বছৰ হৈ গৈছে তেতিয়াহ'লে আপোনাক কি কৰে যে যিমান আপুনি প্ৰিমিয়াম দিলে সেই টকাটো প্লাছ উইথ ইণ্টাৰেষ্ট আপোনাক কি কৰি দিয়ে আৰু আনফৰ্চুনেটলি যদি এইটো পিৰিয়ডত আপোনাৰ যদি ডেথ হৈ যায় তেতিয়াহ'লে আপোনাক এটা লামচাম এমাউণ্ট ডাঙৰ এটা এমাউণ্ট আপোনাক দিয়ে যাতে আপোনাৰ ফেমিলিটো সাস্টেইন কৰিব পাৰে ইন ফিউচাৰ বুজি পাইছে সেইটো হ'ল লাইফ ইঞ্চুৰেঞ্চৰ কথা বাট দিছ ইজ নট লাইফ ইঞ্চুৰেঞ্চ দিছ ইজ জেনেৰেল ইঞ্চুৰেঞ্চত কি হয় লাইফৰ বাহিৰে যিবোৰ বস্তুৰ ফৰ এক্সাম্পল বস্তু বাহিনীৰ আমি ইঞ্চুৰেঞ্চ কৰিব পাৰোঁ যেনেকৈ আপুনি কাৰৰ ইঞ্চুৰেঞ্চ কৰিব পাৰে মোবাইলৰ ইঞ্চুৰেঞ্চ কৰিব পাৰে মই নতুনকৈ জানিছোঁ চশমাৰো ইঞ্চুৰেঞ্চ কৰিব পাৰে বোলে বা তো কথা হ'ল সেইটো এতিয়া ফচল এইটো স্কিমৰ আণ্ডাৰত কি কৰা হ'ব যিমানখিনি ফাৰ্মাৰ্ছ আছে তাহাঁতৰ জানো যে আমি তাহাঁতৰ এটা মেইন ভয় সেইটো থাকে যে যেতিয়া তাহাঁতি মানে সেইটো চিটটো লগায় তেতিয়া ভয় থাকে যে সেইটো ইয়াত ইনভেষ্টমেণ্ট কৰে তেতিয়া ভয় থাকে যে কিবা নেচাৰেল কেলেমিটিছৰ কাৰণে বা কিবা কাৰণে সেই যদি ফচলটো আপোনাৰ বা সেই যদি আপোনাৰ কি ক'ম যিটো লগালে ঠিক আছে চাউলে লগালে বা আপোনাৰ ঘেঁহুৱে লগালে তো সেইটো যদি বৰবাদ হৈ যায় তো তাহাঁতৰ যিখিনি ইনভেষ্টমেণ্ট যিখিনি জমাপুঞ্জী আছে সেইখিনিতো গুচি যাব তো এইটো ভয়ত বহুতে ফাৰ্মিঙে নকৰে ঠিক আছে তো সেইটো ভয় নোহোৱাৰ কাৰণে মানে গভৰ্ণমেণ্টে এইটো স্কিম লঞ্চ কৰিছে তাৰ মেইন অবজেক্টিভ সেইটোৱে যে ক্ৰপ ইঞ্চুৰেঞ্চ দিয়া ফ্ৰম চক মানে প্ৰি স'য়িং মানে হ'ল যে ক্ৰপটো লগোৱাৰ আগৰ পৰা ঠিক আছে ক্ৰপটো লগোৱাৰ আগৰ পৰা টু পোষ্ট স'য়িং মানে আপোনাৰ একদম চেলিং ডিষ্ট্ৰিবিউশ্যন লাগে ঠিক আছে ক্ৰপটো লগোৱাৰ আগৰ পৰা ইঞ্চুৰেঞ্চ কভাৰ কৰা হ'ব ইয়াত প্লাছ আপুনি পোষ্ট হাৰ্ভেষ্টিং ঠিক আছে পোষ্ট হাৰ্ভেষ্টিং মানে ক্ৰপটো কাটাৰ পিছত যিখিনি ষ্ট'ৰেজ আছে তো ষ্ট'ৰেজত ফৰ এক্সাম্পল থলে আৰু ষ্ট'ৰেজত জুই লাগি গ'ল সেইটো কাৰণেও কি হ'ব আপুনি ফৰ এক্সাম্পল যদি এইটো স্কিমৰ আণ্ডাৰত আপুনি লৈ থৈছে ইঞ্চুৰেঞ্চ তেতিয়াহ'লে আপুনি কি পাব যে তাৰ যিটো কম্পেনচেশ্যন আছে কম্পেনচেশ্যনটো পাব বেনিফিচিয়াৰী কোন হয় ইয়াত চব অল ফাৰ্মাৰ হয় ঠিক আছে অল ফাৰ্মাৰ যদি হয় তেতিয়াহ'লে মানে চব সোমাই গৈছে ইয়াত মানে ইয়াত তাত যেনেকৈ লাষ্ট স্কিম যিটো বহিছিলোঁ সেই স্কিম PM কিষাণত আপোনাৰ কি আছিলে লেণ্ড হোল্ডিং ফাৰ্মাৰেহে পাব বাট ইয়াত লিখিছে অল ফাৰ্মাৰ্ছ ইনক্লুডিং শ্বেয়াৰ কপাৰ্ছ এতিয়া ক'ব শ্বেয়াৰ কপাৰ কোন হয় শ্বেয়াৰ কপাৰ হ'ল যে আপোনাৰ যিখিনি ফাৰ্মাৰৰ ওচৰত নিজৰ লেণ্ড নাই মানুহে মানে বেলেগ এজন ফাৰ্মাৰৰ লেণ্ডত গৈ পিনে খেতি কৰে ঠিক আছে তো সেইখিনি খেতিয়কৰ ওপৰতো এই স্কিমটো এপ্লিকেবল হ'ব ওকে এতিয়া চাওক যিমানখিনি এইটো যিটো স্কিম আছে সেইটো যে ল'বই লাগিব সেনেকুৱা ধৰণৰ কথা নহয় সেইটো স্কিম ভলেণ্টাৰী হয় ইনফেক্ট যিবোৰ মানে মানুহ মানে যিবোৰ ফাৰ্মাৰে লোন লৈছে বেছিভাগ যিবোৰ ফাৰ্মাৰে লোন লয় সেই ফাৰ্মাৰবোৰে ইঞ্চুৰেঞ্চ লোৱাটো কম্পালচৰি হয় বাট এইটো স্কিমৰ আণ্ডাৰত কম্পালচৰি নহয় তাহাঁতৰ কাৰণেও এইটো ভলেণ্টাৰী হয় ওকে এতিয়া চাওক এই মই ক'লোঁ যে প্ৰিমিয়াম ঠিক আছে এতিয়া অবভিয়াছলি যিহেতু ইঞ্চুৰেঞ্চ হয় ইঞ্চুৰেঞ্চতো প্ৰিমিয়াম দিব লাগে তো এই প্ৰিমিয়ামটোত কি কৰিব গভৰ্ণমেণ্টে প্ৰিমিয়াম দিয়াত হেল্প কৰিব ঠিক আছে গভৰ্ণমেণ্টে প্ৰিমিয়াম দিয়াত হেল্প কৰিব তাৰ আগতে তেতিয়াহ'লে মানে ফাৰ্মাৰে কিমান দিব লাগিব প্ৰিমিয়াম ঠিক আছে ফাৰ্মাৰে কিমান প্ৰিমিয়াম দিব লাগিব এতিয়া চাওক কেটেগৰী আছে এতিয়া যদি ফাৰ্মাৰ এজনে যদি কমাৰ্চিয়েল বা হৰ্টিকালচাৰেল ক্ৰপ যদি খেতি কৰিছে তেতিয়াহ'লে কি হ'ব ফাৰ্মাৰজনে যিমানে আপোনাৰ প্ৰিমিয়াম হ'ব তাৰ অকল 5% প্ৰিমিয়াম দিব লাগিব বুজি পাইছে এতিয়া কমাৰ্চিয়েল ক্ৰপছ কোনবোৰ ফৰ এক্সাম্পল কটন ইজ এ কমাৰ্চিয়েল ক্ৰপ আপোনাৰ টি আপোনাৰ কফি সেইখিনি কমাৰ্চিয়েল ক্ৰপ হৰ্টিকালচাৰেল ক্ৰপ একচুৱেলি আপোনাৰ যিমানখিনি ভেজিটেবল ফ্ৰুটছ সেইখিনি হ'ল হৰ্টিকালচাৰেল ক্ৰপছ খাৰিফ ক্ৰপত অকল 2% দিব লাগিব ফাৰ্মাৰে যিমান প্ৰিমিয়াম হ'ব প্ৰিমিয়ামৰ অকল 2% ফাৰ্মাৰে দিব লাগিব ঠিক আছে খাৰিফ ক্ৰপ কোনবোৰ খাৰিফ ক্ৰপ সেইবোৰ ক্ৰপ যিবোৰ ৰেইনি ছিজনত লাগে মনচুন ছিজনত লাগে ফৰ এক্সাম্পল ৰাইচ ঠিক আছে সেইখিনি হ'ল ৰেইনি ছিজনত আপোনাৰ স'য়িং কৰা হয় মানে আপোনাৰ মানে চিডটো লগোৱা হয় ৰবি ক্ৰপছত অকল 1.5% ফাৰ্মাৰে আপোনাৰ প্ৰিমিয়াম দিব লাগিব ঠিক আছে ৰবি ক্ৰপছ কোনবোৰ ঘেঁহু ঠিক আছে যিবোৰ উইণ্টাৰ ক্ৰপছ হয় ঠাণ্ডাৰ দিনত যিবোৰ শ্ব' কৰা হয় মানে লগোৱা হয় ঠিক আছে ওকে এতিয়া চাওক
আমি গম পালোঁ যে আচ্ছা ক্ৰপছবোৰৰ কেটেগৰী ৱাইজত প্ৰিমিয়ামটো ডিফাৰেঞ্চিয়েট কৰে ফাৰ্মাৰবোৰৰ ঠিক আছে আৰু যিমান বাকী আপোনাৰ যিমানখিনি থাকিব সেইখিনি কি কোনে কৰিব প্ৰিমিয়াম যিমান থাকিব সেইখিনি ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্টে মিলি পিনে দিব আৰু এতিয়া চাওক ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্টে মিলি পিনে দিব তেতিয়াহ'লে আপোনালোকে ভাবিব যে আচ্ছা এইটো স্কিমত ল'ব হ'লেতো ষ্টেট গভৰ্ণমেণ্টটো জইন কৰা কম্পালচৰি হয় বাট এইটো কম্পালচৰি নহয় ষ্টেট গভৰ্ণমেণ্টৰ কাৰণেও আপোনাৰ অপশ্যনেল হয় ষ্টেট গভৰ্ণমেণ্টে যদি ইচ্ছা কৰে এই স্কিমটো চলাবও পাৰে নচলাবও পাৰে অসমত সেইটো স্কিম চলিব পাৰে নচলাবও পাৰে বুজি পাইছে তো এই স্কিমটো আপোনাৰ কি হয় যে অপশ্যনেল হয় ওকে এতিয়া ফৰ এক্সাম্পল আমি যদি যেটো প্ৰিমিয়াম আছে প্ৰিমিয়ামৰ ষ্ট্ৰাকচাৰটো যদি বুজি ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি এনে সাপোজ এটা ধৰি লৈছোঁ যে খাৰিফ ক্ৰপ ঠিক আছে খাৰিফ ক্ৰপৰ ইঞ্চুৰেঞ্চৰ যেটো প্ৰিমিয়াম হয় সেইটো ফৰ এক্সাম্পল আমি ধৰিছোঁ 100 টকা ইঞ্চুৰেঞ্চৰ যেটো প্ৰিমিয়াম হয় খাৰিফ ক্ৰপত কোনোবা এটা ফাৰ্মাৰে খাৰিফ ক্ৰপত মানে ইঞ্চুৰেঞ্চ লৈছে আৰু তাৰ প্ৰিমিয়াম ফৰ এক্সাম্পল 100 টকা ওকে তো এতিয়া চাওক এই আমি কি গম পাইছিলোঁ যে খাৰিফ ক্ৰপত ফাৰ্মাৰজনে কিমান মানে দিব লাগিব ঠিক আছে 2% দিব লাগিব 100 টকাৰ 2% 2 টকা 100 টকাৰ 2% 2 টকা প্ৰিমিয়ামৰ 2 টকা ফাৰ্মাৰে দিলে ইউনিয়ন গভৰ্ণমেণ্টে কিমান দিব ঠিক আছে ইউনিয়ন গভৰ্ণমেণ্টে কিমান দিব ইউনিয়ন গভৰ্ণমেণ্টে দিব 25 পৰা 30 টকাৰ ভিতৰত ডিপেন্ড কৰিব এই ল্যান্ডটো য'ত ফাৰ্মিং হৈ আছে এই ল্যান্ডটো ইৰিগেটেড হয় নে নহয় মানে জলসিঞ্চনৰ ব্যৱস্থা আছে নে নাই যদি ইৰিগেটেড হয় তেতিয়াহ'লে ফৰ এক্সাম্পল 100 টকা যদি হয় তেতিয়াহ'লে 25 টকা ইউনিয়ন গভৰ্ণমেণ্টে দিব যদি আনইৰিগেটেড হয় যদি জলসিঞ্চনৰ ব্যৱস্থা নাই তেতিয়াহ'লে 30 টকা দিব ইউনিয়ন গভৰ্ণমেণ্টে বুজি পাইছে এনেকুৱা ধৰণৰ কথা আছে তাৰপিছত ষ্টেট গভৰ্ণমেণ্টে কিমান দিব আপোনাৰ 68 to 73 rupees তো হেনেকে 100 টকাটো কমপ্লিট হ'ব কাক দিব এইখিনি ইঞ্চুৰেঞ্চ কোম্পানীক দিব ঠিক আছে ইঞ্চুৰেঞ্চ কোম্পানীক প্ৰিমিয়াম দিব লাগিব তেতিয়াহে ইঞ্চুৰেঞ্চ দিব পাৰিব বা পিছত গৈ পিনে যদি কিবা লছ হয় তেতিয়াহ'লে কম্পনচেট কৰিব পাৰিব ৰাইট আৰু যদি আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয় ঠিক আছে যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয় তেতিয়াহ'লে এই যেটো মানে ডিফাৰেঞ্চিয়েশ্যন আছে সেইটো ডিফাৰ কৰিব আপোনাৰ কিমান ইউনিয়ন গভৰ্ণমেণ্টে 90% দিব মানে 90 টকা দিব এইটো এক্সাম্পলৰ ক্ষেত্ৰত আৰু 10 টকাহে আপোনাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছবোৰে দিব বুজি পাইছে নে নাই এতিয়া ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথা এইবোৰ আমি ফিগাৰবোৰ মনত ৰাখিম নেকি নহয় আমি মনত ৰাখিম যে আচ্ছা এইটোতো মনত ৰাখি গ'লো যে খাৰিফ ক্ৰপত 2% হ'ব ওকে তাৰপিছত আপোনালোকে চাওক অবজাৰ্ভ কৰক যে ষ্টেট গভৰ্ণমেণ্টে বেছিকৈ কণ্ট্ৰিবিউট কৰিবলগীয়া হৈছে প্ৰিমিয়ামত ঠিক আছে সেইটো পৰীক্ষাত আহিব পাৰে ষ্টেট গভৰ্ণমেণ্টৰ শেয়াৰ বেছি পৰীক্ষাত কেনেকুৱা ধৰণৰ আহিব যে আপোনাৰ এটা ষ্টেটমেণ্ট দিয়া থাকিব যে এইটো স্কিমৰ আণ্ডাৰত যে ইউনিয়ন গভৰ্ণমেণ্টে বেছিকৈ আপোনাৰ টকা মানে প্ৰিমিয়াম দিয়ে বাট ভুল কথা সেইটো আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়ে বাছ আমি ইমানটো এনেকৈ গম পাব লাগে বস্তুবোৰ ওকে যদি আমি চাওঁ এই স্কিমটোক সামাৰাইজ কৰোঁ যদি কোনো এটা ইঞ্চুৰেঞ্চ কোম্পানী আছে ফৰ এক্সাম্পল ICICI ইঞ্চুৰেঞ্চ কোম্পানী এই ইঞ্চুৰেঞ্চ কোম্পানীটো আপোনাৰ পাব্লিক সেক্টৰ হ'ব পাৰে প্ৰাইভেট সেক্টৰ হ'ব পাৰে ঠিক আছে তো বহুত সেক্টৰে এলিজিবল হয় ফৰ এক্সাম্পল এই ইঞ্চুৰেঞ্চ মানে কোম্পানীটোৰ পৰা এই ফাৰ্মাৰজনে কি ল'লে আপোনাৰ মানে ইঞ্চুৰেঞ্চ ল'লে ঠিক আছে আৰু ফাৰ্মাৰজনে কি বেনিফিট পাব যদি ক্ৰপটো লছ হৈ যায় কিবা কাৰণে ডেমেজ হৈ যায় তেতিয়াহ'লে কম্পনচেশ্যন পাব ফাৰ্মাৰজনে প্ৰিমিয়াম দিব লাগিব সেইটো প্ৰিমিয়াম আমি চালোঁ যে যদি আপোনাৰ খাৰিফ ক্ৰপ হয় ৰবি ক্ৰপ হয় বা হৰ্টিকালচাৰ বা কমাৰ্চিয়েল ক্ৰপ হয় তেতিয়াহ'লে ডিফাৰেণ্ট হ'ব ঠিক আছে আৰু ষ্টেট আৰু ইউনিয়ন গভৰ্ণমেণ্টে মিলি পিনেও প্ৰিমিয়াম দিব আল্টিমেটলি এই প্ৰিমিয়ামটো ঠিক আছে প্ৰিমিয়াম পালে এই যিমানখিনি আপোনাৰ ইঞ্চুৰেঞ্চ কোম্পানীটোৱে টকা পাব সেই টকাখিনি তাহাঁতি এতিয়া কম্পনচেশ্যন হ'লে যে মানে লছ হ'লে যে কম্পনচেশ্যন দিব ঠিক আছে সেইটো আপোনাৰ ক'ৰ পৰা দিব এই ইঞ্চুৰেঞ্চ কোম্পানীটোৱে কি কৰে ইনভেষ্টমেণ্ট কৰে এইবোৰ ছিকিউৰিটিজত ঠিক আছে শ্বেয়াৰত ইনভেষ্টমেণ্ট কৰে বণ্ডছত ইনভেষ্টমেণ্ট কৰে গভৰ্ণমেণ্ট ছিকিউৰিটিজত ইনভেষ্টমেণ্ট কৰে তো ইনভেষ্টমেণ্ট কৰি এই টকাখিনি আপোনাৰ মোবিলাইজ কৰে তাৰপিছত আপোনাৰ যদি কিবা লছ হৈ যায় তেতিয়াহ'লে আপোনাৰ সেই আৰু কম্পনচেশ্যন দি দিয়ে বুজি পাইছে ওকে চাওক তো আমি আকৌ নলেজ লৈ ল'লোঁ এতিয়া আপোনালোকে এই ভিডিঅ'টো পষ্ট কৰি পিনে আপোনালোকে কি কৰিব পাৰে এইটো মানে কুৱেশ্যন সলভ কৰিব পাৰে বুজি পাইছে ঠিক আছে প্লিজ সলভ দিছ কুৱেশ্যন এতিয়া আমি যেতিয়া সলভ আৰু এইটো সব এতিয়া এইটো কুৱেশ্যন ডাইৰেক্টলি আপোনাৰ UPSC 2016ত আহিছে মই আপোনালোকক ইমানটো কেপেবল বনাই দিম যে আপুনি APSC নহয় UPSCৰ কুৱেশ্যন সলভ কৰাৰ আপোনালোকে যেটো মানে হেতু গাটস ৰাখিব এতিয়া আপোনালোকে ইজিলি এই কুৱেশ্যনটো সলভ কৰিব পাৰিব যদি হি নলেজ আৰু লজিক লগায় ঠিক আছে প্লিজ সলভ দিছ কুৱেশ্যন ওকে সো সলভ কৰিলে আপোনালোকে সো মই আপোনালোকৰ আগত এটো সলভ কৰি দেখাও এটো 2000 মই অলৰেডি ক'লো 16ৰ কুৱেশ্যন হয় UPSC CSC ত আহিছে ৰাইট তো কনসিডাৰ দা কাৰেক্ট স্টেটমেন্ট এতিয়া কাৰেক্ট দিছে তাৰ আগতো ইনকাৰেক্ট দিছিলে about Pradhan Mantri Fasal Bima Yojana. Under this scheme, farmer will have to pay a uniform premium of 2% for any crop they
cultivate in any season of the year. চক এইটো ষ্টেটমেণ্ট নলেজৰ পৰাও ধৰিব পাৰে আৰু আপোনাৰ লজিকৰ পৰা ধৰিব পাৰে এতিয়া ইউনিফৰ্ম আমিতো নলেজৰ পৰা গম পাইছোঁ যে ইউনিফৰ্ম প্ৰিমিয়ামটো নহয় আপোনাৰ 2%টো আপোনাৰ খাৰিফ ক্ৰপৰ কাৰণে আছিলে আপোনাৰ হৰ্টিকালচাৰেল ক্ৰপছৰ বা কমাৰ্চিয়েল ক্ৰপছৰ কাৰণে বেলেগ আছিলে বা আপোনাৰ সেইফালে আপোনাৰ ৰবি ক্ৰপছৰ কাৰণে বেলেগ আছিলে তো ইউনিফৰ্মটো প্ৰিমিয়ামটো নহয় আপোনাৰ 1.5% আছিলে 2% আছিলে ঠিক আছে আমি সেনেকৈ গম পাইছিলোঁ তো এতিয়া চাওক তো এইটোতো ৰং হয় ঠিক আছে এইটো ৰং হয় তো কাৰেক্টটো দিছে তো গ'ল ঠিক আছে ইয়াতো নাইদাৰ 1 নৰ 2 হ'ব নহ'লে আপোনাৰ বি হ'ব 50-50 আমি আহি গ'লোঁ দিছ স্কিম কভাৰ post harvest losses arising out of cyclone আৰু unseasonal rain ঠিক আছে চক এই ষ্টেটমেণ্টটো মই পাৰ্টিকুলাৰলি পঢ়োৱা নাই ঠিক আছে বাট আপোনালোকে লজিক লগাই পিনে সলভ কৰিব পাৰে নে নাই এইটো ষ্টেটমেণ্ট আপোনাৰ কি অবভিয়াছলি মই কৈছিলোঁ যে প্ৰি মানে ইঞ্চুৰেঞ্চটো কেনেকৈ কভাৰ হ'ব প্ৰি স'য়িঙৰ পৰা আৰম্ভ কৰি পোষ্ট হাৰ্ভেষ্টলৈকে ঠিক আছে এতিয়া ফৰ এক্সাম্পল এইটো পোষ্ট হাৰ্ভেষ্ট লছেছো আমাৰ কভাৰ কৰে চাইক্লোন হৈ গ'লে বা আপোনাৰ আনচিজনেল ৰেইন হৈ গ'লে ঠিক আছে তো এইটো আপোনালোকে লজিকৰ পৰা গম পাব যে এইটো সলভ কৰিব পাৰি বা আপোনালোকে সেই আৰু নলেজ প্লাছ লজিক তো আল্টিমেটলি মানে এইটো কি হ'ব আপোনাৰ 2 কাৰেক্ট হ'ব আল্টিমেটলি বি উইল বি ইয়ৰ আনচাৰ ঠিক আছে কথা এনেকুৱা এতিয়া চাওক মই এতিয়া আপোনালোকে কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যে ভাবিছে চাগে চাৰে সৰু বস্তু এক্সপ্লেইন কৰি আছে বাট এই যিমান যাৰ বেছিক ক্লিয়াৰ থাকে ন সি আটাইতকৈ মানে পিছত গৈ পিনে আটাইতকৈ তাৰ বেছটো বহুত ভাল মানে তো সেইটো কাৰণে মই কি কৰিছোঁ মানে সৰু বস্তুকো আমি ইঞ্চুৰেঞ্চ মানে কি মই এক্সপ্লেইন কৰিলোঁ ঠিক আছে ফৰ এক্সাম্পল যদি আপোনালোকে টাইম বচাব বিচাৰিছে মই আপোনালোককে ৰিকমেণ্ড কৰিছোঁ যে 1.5 স্পীডত চাব পাৰে আপোনালোকে ভিডিঅ'টো যাতে আপুনি টাইম মানে টাইম বচাই পিনে আপোনালোকে যিটো নলেজ একচুৱেলি দি আছোঁ সেইটো পায় ঠিক আছে তো মই আকৌ এইটো চিৰিজ কণ্টিনিউ কৰিম নেক্সট ভিডিঅ'ত আমি নেক্সট কিছুমান স্কিমছ আমি পঢ়িম তো যদি মোৰ পৰা আপোনালোকে কম্পিটিশ্যন কেয়াৰত পঢ়িব বিচাৰিছে তেতিয়াহ'লে প্লিজ মেনশ্যন দিছ কোড amit@koka তো কম্পিটিশ্যন কেয়াৰত যেতিয়া আপোনালোকে এডমিশ্যন ল'ব তেতিয়া কি কৰিব পাৰে আপুনি এটা স্পেচিয়েল ডিছকাউণ্ট এভেইল কৰিব পাৰে অ'কে আৰু যদি কিবা ডাউট আছে ৰিলেটেড টু ইকনমি ঠিক আছে তেতিয়াহ'লে আপোনালোকে এই নম্বৰত ফোন কৰিব পাৰে মোৰ হোৱাটছআপ চব ইয়াতে আছে টেলিগ্ৰাম তাৰপিছত আৰু যদি ইমেইল কৰিব বিচাৰে ইমেইল কৰিব পাৰে চ' মই আজিৰ যিটো ভিডিঅ' আছে মই ইমানতে সামৰিব পাৰিম থেংক ইউ ছ' মাছ